এইটো ফাৰ্ষ্ট ইয়াৰ কমাৰ্চৰ কাৰণে বিজনেছ ষ্টাডিজৰ হাউ টু ষ্টাৰ্ট এ বিজনেছ, অৰ্থাৎ আমি এটা ব্যৱসায় কেনেকৈ স্থাপন কৰিম। গতিকে এই সম্বন্ধে আমাৰ কিছুমান ফেক্টৰছ আছে, সেই ফেক্টৰবিলাক আমি আজি তুলনামূলকভাৱে অলপ আলোচনা কৰোঁ আহা। এতিয়া কথা হ'ল, প্ৰথম কথা, এটা ব্যৱসায় যেতিয়া আমি ষ্টাৰ্ট কৰিম বা আৰম্ভ কৰিম তেতিয়াহ'লে আমি বহুকেইটা দিশৰ ওপৰত গুৰুত্ব দিব লাগে। তাৰ ভিতৰত আমি প্ৰথমতে চিলেকশ্যন অফ বিজনেছ এক্টিভিটিজ, অৰ্থাৎ ব্যৱসায়ৰ এটা কাৰ্য, কি কাৰ্য আমি কি ব্যৱসায় আমি কৰিম সেই সম্বন্ধে আমি এটা থুলমূল এটা চিন্তা চৰ্চা কৰিব লাগিব, অৰ্থাৎ প্লেনিং এটা কৰিব লাগিব। তেতিয়াহ'লে আমি সদায় প্ৰথমতে আমি লক্ষ্য ৰাখিব লাগিব আমাৰ ব্যৱসায়টো কাষ্টমাৰ নিডছ হয়নে নহয়, অৰ্থাৎ কাষ্টমাৰৰ প্ৰয়োজনীয়তা আছেনে নাই বা কিমান গুৰুত্ব আছে তাৰ ওপৰত আমি কিন্তু ভালেখিনি গুৰুত্ব দিব লাগিব। ঠিক আছে। এতিয়া যেতিয়া চিলেকশ্যন অফ বিজনেছ এক্টিভিটি, অৰ্থাৎ এটা ব্যৱসায়িক কাৰ্য আমি চিলেক্ট কৰি ল'ম, তেতিয়া আমাৰ মনলৈ আহিব এই নাম্বাৰ অফ আইডিয়া, বিভিন্ন ধৰণৰ নাম্বাৰ অফ আইডিয়াজ মে কাম টু মাইণ্ড, অৰ্থাৎ আমাৰ মনত বিভিন্ন ধৰণৰ আইডিয়া আহিব। তাৰ ভিতৰত আমি কি কৰিব লাগিব, তাৰ যিবিলাক অপৰচুনিটিজ আছে, দিয়াৰ মে বি অপৰচুনিটিজ ইন ভেৰিয়াছ ফিল্ড, অৰ্থাৎ এই ব্যৱসায়িক আইডিয়াটো আমাৰ বিভিন্ন ফিল্ডত আমি পাম। ছাপ'জ আমি হয়তো কোম্পানী ব্যৱসায় এটা কৰিব পাৰোঁ, আমি হয়তো হ'লচেল ব্যৱসায় কৰিব পাৰোঁ, আমি হয়তো কোনোবা এখন ডাঙৰ খুচুৰা ব্যৱসায়ীৰ দোকান এখন দিব পাৰোঁ। গতিকে এনেকুৱা ধৰণে আমি কি ধৰণৰ বিভিন্ন অপশ্যন আছে বা অপৰচুনিটিজবিলাক আছে সেইবিলাক চাব লাগিব বিভিন্ন ফিল্ডৰ। তাৰপিছত আমি কি কৰিব লাগিব, চিলেকশ্যন অফ বেষ্ট পাৰ্টিকুলাৰ বিজনেছ এক্টিভিটি, অৰ্থাৎ এই যে আমি বিভিন্ন অপৰচুনিটিজ, অৰ্থাৎ বিভিন্ন ধৰণৰ ব্যৱসায়িক ফিল্ড আছে, সেই আইডিয়াবিলাক আমি ডেভেলপ কৰিলোঁ বা চালি জাৰি চোৱাৰ পিছত আমি কি কৰিব লাগিব, মানে বেষ্ট পাৰ্টিকুলাৰ বিজনেছ এক্টিভিটিটো আমি চিলেক্ট কৰিব লাগিব, অৰ্থাৎ আমাৰ লগত খাপ খোৱা কি ধৰণৰ ব্যৱসায় কৰিব খুজিছোঁ আমি বা সেইমতে আমি আগবাঢ়িব লাগিব বা আমাৰ ব্যৱসায়িক ফিল্ডখন আমি চিলেক্ট কৰি ল'ম। তাৰপিছত আমি কি হ'ব, কিপ মাইণ্ড এভেইলেবিলিটি অফ ফাণ্ড উইথ দ্য ৰিকুৱাৰমেণ্ট, অৰ্থাৎ আমাৰ কিমান টকা পইচাৰ প্ৰয়োজন হ'ব, মূলধনৰ প্ৰয়োজন হ'ব, কেপিটেলৰ প্ৰয়োজন হ'ব, অৰ্থাৎ ফাণ্ডৰ প্ৰয়োজন হ'ব, এইখিনি কথা আমি চিন্তা চৰ্চা কৰিব লাগিব। তাৰপাছত হাই ৰেট অফ ৰিটাৰ্ণ, পচিবিলিটি অফ হাই ৰেট অফ ৰিটাৰ্ণ, অৰ্থাৎ আমি ব্যৱসায় এটা কৰাৰ লগে লগে প্ৰথমতে কি চাম, লাভৰ কথা চাম। গতিকে আমাৰ ৰিটাৰ্ণটো হাই হ'বনে নহ'ব, এই কথাটো আমি কিন্তু লক্ষ্য ৰাখিব লাগিব, কাৰণ আমি লাভৰ কাৰণে ব্যৱসায় কৰিম। গতিকে ব্যৱসায়টো চিলেক্ট কৰোঁতে আমি এই কথাটো চিন্তা চৰ্চা কৰিবই লাগিব। ৰেট অফ ৰিটাৰ্ণ, ৰেট অফ ৰিটাৰ্ণটো আমাৰ কেনেকুৱা আহিব। তাৰপিছত আমি ৰিস্ক ফেক্টৰটো চাব লাগিব, অৰ্থাৎ আমি যিটো ব্যৱসায় কৰিব খুজিছোঁ সেই ব্যৱসায়টোত আমাৰ ৰিস্ক কিমান আছে, দায়িত্ব কিমান আছে, দায়বদ্ধতা কিমান আছে, বা ব্যৱসায়টোক আমি টকা ইনভেষ্ট কৰিমতো, কেপিটেল ইনভেষ্ট কৰিম। গতিকে এই কেপিটেল ইনভেষ্ট কৰাৰ পিছত তাৰ পৰা ৰেট অফ ৰিটাৰ্ণটো সঠিকমতে আহিবনে নাই, তাৰোপৰি আমি যে এই টকাটো ইনভেষ্ট কৰিলোঁ তাৰ পৰা আমাৰ বিভিন্ন কম্পিটিটৰৰ পৰা আমাৰ কিমান আমাৰ চেলেঞ্জ আহিব, এই ধৰণৰ সকলোবিলাক কথা আমি চাব লাগিব। ৰিস্ক ফেক্টৰ বুলি কওঁতে আমি বিভিন্ন নেচাৰেল হ'ব পাৰে আৰু আৰ্টিফিচিয়েল হ'ব পাৰে, দুইটা, অৰ্থাৎ প্ৰাকৃতিক কাৰণো হ'ব পাৰে আৰু আমাৰ অপ্ৰাকৃতিক কাৰণো হ'ব পাৰে। গতিকে এই ৰিস্ক ফেক্টৰবিলাক আমি চাই ল'ব লাগিব, আমাৰ কি বিপদৰ সম্ভাৱনা আছে। ব্যৱসায়িক ৰিস্ক, অৰ্থাৎ উইদাউট ৰিস্ক কোনো ব্যৱসায় কিন্তু নহয়। গতিকে আমি এইটো কথা ভালকৈ চালি জাৰি চাব লাগিব। ঠিক আছে। তাৰপিছত আমি দ্বিতীয় পইণ্টত আহিলোঁ কি, চিলেকশ্যন অফ অ'নাৰশ্বিপ, অৰ্থাৎ কেনেকুৱা ধৰণৰ আমি ব্যৱসায় কৰিম, অৰ্থাৎ ব্যৱসায় সংগঠনটোৰ কেনেকুৱা ধৰণৰ অ'নাৰশ্বিপত কৰিম। ছাপ'জ আমি চ'ল প্ৰপ্ৰাইটৰশ্বিপ বুলি কোৱাৰ লগে লগে একক ব্যৱসায়ৰ কথা বুজি পাওঁ, হয়নে নহয়। এজনীয়া ব্যৱসায় হ'ব নে পাৰ্টনাৰশ্বিপ হ'ব, অংশীদাৰী ব্যৱসায় হ'ব নে জইণ্ট ষ্টক কোম্পানী হ'ব। কোম্পানী হ'লে আকৌ আমি প্ৰাইভেট কোম্পানী কৰিব পাৰোঁ, পাব্লিক কোম্পানী কৰিব পাৰোঁ। গতিকে এই ধৰণে চিন্তা চৰ্চা কৰিব লাগিব, নে কোঅপাৰেটিভ ছ'চাইটি আমি স্থাপন কৰিম, এনেকুৱা ধৰণৰ কথা। গতিকে আমি দেখোঁ কি, চ'ল প্ৰপ্ৰাইটৰশ্বিপ, পাৰ্টনাৰশ্বিপ, জইণ্ট ষ্টক কোম্পানী বা কোঅপাৰেটিভ, এই সকলোবিলাকৰে এটা বেলেগ বেলেগ নেচাৰৰ বিজনেছটোহে আমি আচলতে আঁকোৱালি ল'ম।
গতিকে ছাপ'জ চ'ল প্ৰপ্ৰাইটাৰশ্বিপ যদি সৰু ব্যৱসায় হয় তেতিয়াহ'লে চ'ল প্ৰপ্ৰাইটাৰশ্বিপ কথা চিন্তা কৰিম অৰ্থাৎ স্কেল অফ অপাৰেশ্যনটো যদি আমাৰ কম হয় সৰু হয় তেতিয়া আমি সৰু ব্যৱসায়ৰ কথা চিন্তা কৰিম দেখিলোঁ আমি মানে কেনেকুৱা খুচুৰা দোকান এখন দিব খুজিছোঁ তেতিয়া একক ব্যৱসায় হ'লে সুবিধা হ'ব হয়নে নহয় আমি ছাপ'জ কোনো এটা কোম্পানী ব্যৱসায় কৰিব খুজিছোঁ স্কেল অফ অপাৰেশ্যনটো তেতিয়া বৃহৎ হ'ব তেতিয়া আমি হয়তো পাৰ্টনাৰশ্বিপ বা জইণ্ট ষ্টক তেতিয়া আমি পাৰ্টনাৰশ্বিপ এৰি জইণ্ট ষ্টক কোম্পানী কৰাই ভাল হ'ব যদি বৃহৎ ব্যৱসায় হয় ঠিক তেনেধৰণে ফাণ্ড ৰিকুৱাৰমেণ্ট অৰ্থাৎ টকা পইচাৰ প্ৰয়োজন আমাৰ কিমান হ'ব তাৰ ওপৰতো আমি কিন্তু কি কৰিব পাৰোঁ আমাৰ মানে বিভিন্ন অনাৰশ্বিপ বুলি কোৱাৰ লগে আমি একক ব্যৱসায় পাৰ্টনাৰশ্বিপ বা জইণ্ট ষ্টক কোম্পানী বা কোঅপাৰেটিভ এই ধৰণৰ কোন ধৰণৰ অনাৰশ্বিপটো আমি গ্ৰহণ কৰিম আমাৰ টকা পইচাৰ প্ৰয়োজনীয়তায়ো সেইটো নিৰ্ণয় কৰিব ঠিক তেনেধৰণে মিডিয়াম ব্যৱসায় যদি হয় আমাৰ তেতিয়া পাৰ্টনাৰশ্বিপটোৱে ভাল হ'ব যদি ল' ব্যৱসায় হয় ওৱান মেন বিজনেছ ভাল হ'ব যদি ব্যৱসায়ৰ এৰিয়াৰ অপাৰেশ্যনটো যদি বৃহৎ হয় তেতিয়াহ'লে আমি কোম্পানীৰ কথা চিন্তা কৰিম যদি কম হয় তেতিয়াহ'লে আমি একক ব্যৱসায় বা পাৰ্টনাৰশ্বিপ তেনেকুৱা কৰিম যদি আমি কল্যাণমূলক কামৰ কাৰণে কৰোঁ তেতিয়াহ'লে আমি কোঅপাৰেটিভ ছ'চাইটি তৈয়াৰ কৰিম হয়নে নাই তাৰোপৰি আৰু এটা কথা আছে বিজনেছ চিক্ৰেচি অৰ্থাৎ ব্যৱসায়িক গোপনীয়তাটো যদি আমি বেছিকৈ ৰক্ষা কৰিব খোজোঁ তেতিয়াহ'লে আমি কিন্তু ওৱান মেন বিজনেছতকৈ আৰু কোনো ব্যৱসায় ইয়াতকৈ ওপৰত হ'ব নোৱাৰে কাৰণ কিয় এই ব্যৱসায়ৰ ক্ষেত্ৰত আমি চিক্ৰেচিটো মেইনটেইন কৰা আটাইতকৈ সুবিধা যিহেতু মালিক এজনেই থাকে হয়নে নহয় ঠিক তেনেধৰণে জইণ্ট ষ্টক কোম্পানীৰ ক্ষেত্ৰত আমি চিক্ৰেচিটো মেইনটেইন কৰিব কিন্তু নোৱাৰোঁ কাৰণ পাব্লিকলি কিছুমান আইনগতভাৱে লিগেলি আমি কিছুমান ন'টিচ কি কৰিব লাগে ছাৰ্ভ কৰিব লাগে অৰ্থাৎ পাব্লিছ কৰিব লাগে ঠিক আছে ঠিক তেনেধৰণে গভমেণ্ট ৰুল এণ্ড ৰেগুলেশ্যনৰ কথা অলপ আহিব কিছুমান ব্যৱসায়ৰ ক্ষেত্ৰত গভমেণ্ট ৰুল ৰেগুলেশ্যনৰ কথাটো কম আহে আৰু কিছুমানৰ ক্ষেত্ৰত বেছি আহে যেনে জইণ্ট ষ্টক কোম্পানীৰ ক্ষেত্ৰত ৰুল ৰেগুলেশ্যনটো বহুত বেছি গতিকে তুমি ৰুল ৰেগুলেশ্যনৰ গণ্ডিৰ ভিতৰত বেছিকৈ সোমাব খোজা নে নোখোজা তাৰ ওপৰতো আমাৰ ব্যৱসায়ৰ অনাৰশ্বিপ চিলেকশ্যনৰ কথা আহি পৰে ঠিক আছে ঠিক তেনেধৰণে আমি নেক্সট পইণ্টলৈ যাওঁ চাইজ অফ বিজনেছ ইউনিট বুলি ক'লে আমাৰ ব্যৱসায়টোৰ আকাৰ কেনেকুৱা হ'ব সৰু হ'ব নে ডাঙৰ হ'ব সেইবিলাক কথা আমাৰ মানে টেকনিকেল ফেচিলিটি মেনেজেৰিয়েল ফেচিলিটি ফাইনেন্সিয়েল ফেচিলিটিজ বা ইনফ্লুৱেঞ্চ কোনে কৰে টেকনিকেলে কৰে মেনেজেৰিয়েল কেপাচিটি কৰে ফাইনেন্সিয়েলে কৰে মাৰ্কেটিঙে কৰে আৰু অন্যান্য ফেচিলিটি আৰু কিছুমান আছে সেইবিলাকো যিবিলাকে ইনফ্লুৱেঞ্চ কৰে চাইজটো আমাৰ সৰু হ'বনে ডাঙৰ হ'ব যদি টেকনিকেলি যদি অৰ্থাৎ টেকনিকেল মেচিন পাতিৰ যন্ত্ৰপাতিৰ যদি ডাঙৰ যন্ত্ৰপাতিৰ আৱশ্যক তেতিয়াহ'লে ইউনিটৰ চাইজটো আমাৰ বৃহৎ হোৱাৰ সম্ভাৱনা থাকে যদি আমাৰ খুব স্কিলফুল মেনেজমেণ্ট লাগে মেনেজেৰিয়েল পাৰ্চন যদি আমাৰ স্কিলফুল লাগে তেতিয়াহ'লে আমি বৰ্ড অফ ডাইৰেক্টৰৰ দ্বাৰা কৰিব লাগিব ঠিক তেনেধৰণে আমি তেতিয়া কোম্পানীৰ কথা চিন্তা কৰিব লাগিব হয়নে নহয় ঠিক তেনেদৰে ফাইনেন্সিয়েল তেতিয়া কোম্পানীৰ কথা চিন্তা কৰিলে আকাৰটো আমাৰ চাইজটো কি হ'ব বৃহৎ হ'ব ঠিক তেনেদৰে টকা পইচাৰ প্ৰয়োজনীয়তাৰ ওপৰতো আমাৰ চাইজৰ সৰু ডাঙৰ কথা আহিব মাৰ্কেটিং আমাৰ কোন এৰিয়াৰ ওপৰতো আমাৰ চাইজৰ কথা আহিব যদি সৰু এৰিয়াত যদি আমি মাৰ্কেটিং কৰিব লগা হয় তেতিয়া চাইজটো সৰু হ'ব যদি বৃহৎ এৰিয়াত মাৰ্কেটিং কৰিব লগা হয় তেতিয়াহ'লে ডাঙৰ হ'ব ঠিক তেনেদৰে লাৰ্জ স্কেল ইউনিটত ইন কেছ অফ প্ৰডাকশ্যন যদি প্ৰডাকশ্যন আৰু তাৰোপৰি আৰু এটা কথা চিন্তা কৰিব লাগিব আমাৰ যদি মানে প্ৰডাকশ্যন চেণ্টাৰ হয় অৰ্থাৎ প্ৰডাকশ্যন কোনো ধৰণৰ আমাৰ ব্যৱসায়টো প্ৰডাকশ্যন কৰা ব্যৱসায় হ'লে তেতিয়াহ'লে আমাৰ লাৰ্জ স্কেল ইউনিটৰ হোৱাৰ সম্ভাৱনাটো বেছি থাকে হয়নে নহয় ঠিক তেনেধৰণে ৰিস্ক ফেক্টৰেও কেতিয়াবা আমাৰ চাইজ অফ ইউনিটৰ ওপৰত প্ৰভাৱান্বিত কৰে ঠিক তেনেধৰণে ৰেছপন্স অফ মাৰ্কেট কাষ্টমাৰ নিডছ অৰ্থাৎ কাষ্টমাৰৰ প্ৰয়োজনীয়তাৰ ওপৰতো ইউনিটৰ চাইজটো হ'ব যদি কাষ্টমাৰৰ প্ৰয়োজনীয়তা কম থাকে তেনেকুৱা ইউনিটৰ চাইজবিলাক সাধাৰণতে সৰু হোৱা দেখা যায় বা আৰু যদি মাৰ্কেট ৰেছপন্স যদি বেছি থাকে অৰ্থাৎ কাষ্টমাৰ নিডছটো যদি বহুত বেছি হয় প্ৰসাৰ হয় তেতিয়াহ'লে কি অলপ চাইজটো ডাঙৰ হোৱাৰ সম্ভাৱনা থাকে ঠিক তেনেদৰে ফাইনেন্স এণ্ড মাৰ্কেটিং এৰেঞ্জমেণ্টেও আমাৰ চাইজ অফ বিজনেছ ইউনিটৰ ওপৰত প্ৰভাৱ পেলায় ঠিক আছে তাৰপিছত আমি নেক্সট পইণ্টলৈ যাওঁ মাৰ্কেট এনালাইচিছ অৰ্থাৎ যেতিয়া আমি কোনো এটা ব্যৱসায় কৰিব যাম আমি মাৰ্কেটখন পাম নে নাপাম সেইটো কথা মূলত সেইটো কথা আমি লক্ষ্য কৰিব লাগিব কাষ্টমাৰ নিডছ
কাষ্টমাৰ নিডছ প্ৰপাৰলি এনালাইচিছ কৰিব লাগিব আমি অৰ্থাৎ কাষ্টমাৰ আমি যিটো ব্যৱসায় উৎপাদন কৰিম বা ছাৰ্ভিচ ব্যৱসায় গুডছে প্ৰডাকশ্যন কৰোঁ বা সেৱাই প্ৰডাকশ্যন কৰোঁ ঠিক আছে সেই বস্তুটো ছাৰ্ভিচৰ মানে কাষ্টমাৰৰ কাৰণে প্ৰয়োজনীয়তাটো কিমান প্ৰপাৰলি আমি এনালাইচিছ কৰিব লাগিব ডিমাণ্ড তেওঁলোকৰ কেনেকুৱা ডিমাণ্ড আছে বৰ্তমান মাৰ্কেটত বা ভৱিষ্যতে কেনেকুৱা হ'ব সেইটো আমি চিন্তা চৰ্চা কৰিব লাগিব কাৰণ ব্যৱসায়টোতো আমি এদিনৰ কাৰণে স্থাপন নকৰোঁ গতিকে এটা দীঘলীয়া পিৰিয়ডৰ কাৰণে আমি নিশ্চয় ব্যৱসায়টো কৰিব চেষ্টা কৰিম গতিকে আমি ভৱিষ্যতত কেনেকুৱা ডিমাণ্ড হ'ব পাৰে তাৰ বিষয়ে এটা কি কৰিবলৈ ফৰকাষ্টিং কৰিব লাগে এটা আইডিয়া কৰিব লাগিব আমি গতিকে তেতিয়া আমি কি চাব লাগিব ডিমাণ্ড অফ প্ৰডাক্ট অৰ ছাৰ্ভিচ আমাৰ সেৱা বা উৎপাদিত সামগ্ৰীবিধ বা প্ৰডাক্টবিধত এই উৎপন্নৰ ডিমাণ্ডটো কেনেকুৱা আৰু ঠিক তেনেকুৱা চেম লাইনৰ চ'ৰ্চ অফ ছাপ্লাই আদাৰ চ'ৰ্চ অফ ছাপ্লাই অৰ্থাৎ যিটো বস্তু আমি উৎপাদন বা যিটো বস্তু বা সেৱা আমি উৎপাদন কৰিম সেইটো বস্তুৰ আদাৰ চ'ৰ্চবিলাক কেনেকুৱা ছাপ্লাই কেনেকুৱা ধৰণৰ হৈ আছে সেইটো কথা আমি লক্ষ্য কৰিব লাগিব কাৰণ ইতিমধ্যে যদি এভেইলেবিলিটি আন ঠাইত আছেই তেতিয়াহ'লে আমি সেইটোলৈ আগবাঢ়ি গ'লে আমাৰ বিপদ হ'ব পাৰে ঠিক তেনেহ'লে তাৰোপৰি চ'ৰ্চ অফ ছাপ্লাইটো আৰু এটা কথা চিন্তা কৰিব লাগিব পটেনচিয়েল অফ গ্ৰ'থ অফ ডিমাণ্ড ইজ অৰ নট অৰ্থাৎ সম্ভাৱনীয়তা আছেনে নাই পটেনচিয়েলিটি আছেনে নাই সেইটো আমি চাব লাগিব সম্ভাৱনা মানে কি ব্যৱসায়টোৰ ভৱিষ্যতত পটেনচিয়েল হয়নে নাই অৰ্থাৎ তাৰ গ্ৰ'থটো ভৱিষ্যতত বৃহৎ হোৱাৰ সম্ভাৱনা আছেনে নাই ডিমাণ্ডটো বেছি হোৱাৰ সম্ভাৱনা আছেনে নাই যদি আছে আমি আগবাঢ়িব পাৰোঁ যদি নাই তেতিয়াহ'লে আমি বেক কৰিব লাগিব অৰ্থাৎ অল্টাৰনেটিভ কথা আমি চিন্তা কৰিব লাগিব আৰু নেক্সট আমি কি চিন্তা কৰিব লাগিব মাৰ্কেট এনালাইচিছ কৰোঁতে আমাৰ কম্পিটিশ্যন অৰ্থাৎ কম্পিটিটৰবিলাকক চাব লাগিব কাৰণ যিবিলাকে আমাৰ চেম লাইনৰ প্ৰডাক্ট বা ছাৰ্ভিচ উৎপন্ন কৰি আছে ইতিমধ্যে তেওঁলোকে আমাক চাব আমিও তেওঁলোকক চাব লাগিব তেওঁলোকে আমাক চাব গতিকে আমি তেওঁলোকৰ লগত প্ৰতিযোগিতাত কেনেকৈ তিষ্ঠি থাকিম তাৰ উপায় উলিয়াব লাগিব তাৰ সম্ভাৱনা ইন'ভেশ্যন কৰিব লাগিব কেনেকুৱা ধৰণে আমি কম্পিটিশ্যনত বৰ্তি থাকিম তাৰ চিন্তা চৰ্চা আমি কৰিব লাগিব যেতিয়া আমি মাৰ্কেট এনালাইচিছ কৰিম যেতিয়া ব্যৱসায় এটা আৰম্ভ কৰি যাম তেতিয়াহ'লে মাৰ্কেট আমি এনালাইচিছ কৰি চাবই লাগিব কাৰণ নহ'লে উইদাউট মাৰ্কেট আমি কেনেকৈ ব্যৱসায় কৰিম হয়নে নহয় ঠিক আছে নেক্সট আমি যাওঁ ফাইনেন্সিয়েল এনালাইচিছ বুলি কোৱাৰ লগে লগে টকা পইচাৰ প্ৰয়োজনীয়তাটো আহিব আমাৰ প্ৰপাৰ ফাইনেন্সিয়েল প্লেনিং কৰিব লাগিব আমি আৰু আমাৰ যিখিনি প্ৰয়োজনীয় ৰিকুৱাৰমেণ্ট ফাণ্ড থাকিব সেই ফাণ্ডখিনি মেনেজ কৰিবলৈ কেনেকৈ কৰিব ল' কষ্টত কিমান কম খৰচত আমি টকাটো মেনেজ কৰিব পাৰোঁ সেইটো কথা চাব লাগিব কাৰণ আমি সকলো ডাঙৰ ব্যৱসায় এটা কৰিব গ'লে সকলোখিনি টকাটো আমি কি কৰিব নোৱাৰোঁ আমাৰ পকেট এজন বা দুজন মানুহে আনিব নোৱাৰে তেতিয়া বহু সংখ্যক মানুহ হয় চাপ'জ কোম্পানী ব্যৱসায়ৰ ক্ষেত্ৰতে তেনেকুৱা হয় হয়নে নহয় তেতিয়াহ'লে হয়তো বেংকৰ পৰা লোন ল'ব লাগিব আমি শ্বেয়াৰ বিক্ৰী কৰিব লাগিব গতিকে এই শ্বেয়াৰ বিক্ৰী বা শ্বেয়াৰ বিক্ৰী কৰিব লাগিব তেতিয়া এই সকলোবিলাক বিক্ৰী কৰিব যাওঁতে আমি বিক্ৰী কৰি ফাণ্ড আমি কালেকশ্যন কৰিম এই ফাণ্ড কালেকশ্যন কৰিব যাওঁতে আমাৰ কষ্টটো কিমান হ'ব সেইটো আমি চাব লাগিব সেইটো আমাৰ কোনে আনি দিব প্ৰপাৰ প্লেনিঙে আনি দিব গতিকে ইফিচিয়েণ্ট পাৰ্চনৰ দ্বাৰা হয়তো নিজেই আমি যদি ব্যৱসায়িক আমাৰ এণ্টাৰপ্ৰিনিয়ৰশ্বিপ ডেভেলপমেণ্টৰ বা এণ্টাৰপ্ৰিনিয়ৰশ্বিপ যদি আমাৰ স্কিল থাকে তেতিয়াহ'লেতো প্ৰব্লেম নাই আৰু যদি নাথাকে তেতিয়া হয়তো আমি কিছুমান এজেঞ্চিৰো সহায় ল'ব লাগিব পাৰে হয়নে নহয় কথাটো গতিকে এতিয়া ফাইনেন্সিয়েল এনালাইচিছ কৰিব যাওঁতে আমি কি চাব লাগিব আমাৰ ফিক্স এছেটছ কিমান পৰিমাণৰ প্ৰয়োজন হ'ব পাৰে গতিকে তাত কিমান আমাৰ খৰচ লাগিব সেইটো চাব লাগিব ফাইনেন্সিয়েল এনালাইচিছ কৰোঁতে আমি আৰু এটা কথা মন কৰোঁ ৱৰ্কিং কেপিটেল ডে টু ডে এক্সপেণ্ডিচাৰ মেইনটেইন কৰাৰ কাৰণে আমি কি খৰচ কৰিব লাগিব সেইটো আমি আগতীয়াকৈ চিন্তা চৰ্চা কৰিব লাগিব গতিকে ফাইণ্ড আউট চ'ৰ্চ অফ ফাণ্ড গতিকে ফাণ্ডত কি চ'ৰ্চ অফ ফাণ্ডবিলাক আমি ক'ৰ পৰা টকা পাব পাৰোঁ এইবিলাক কথা আমি চাব লাগিব আৰু তাৰ পৰা হ'ব পৰা খৰচবিলাকৰ কথা আমি বিবেচনা কৰিব লাগিব কাৰণ যদি আমাৰ কি হয় ফাণ্ড যদি আমি কালেকশ্যন কৰোঁতে অতিৰিক্ত যদি এক্সপেঞ্চেছ বহন কৰোঁ তেতিয়াহ'লে আমাৰ কি হ'ব পাৰে আমাৰ আৰম্ভণিতে কেনে লাগিব পাৰে ব্যৱসায়ত গতিকে এই কথাটো আমি গুৰুত্ব সহকাৰে বিবেচনা কৰিব লাগিব নেক্সট আৰু এটা কথা আহি গ'ল ৰং এষ্টিমেট যদি ফাণ্ডৰ যদি আমি কেপিটেল কিমান লাগিব এইটো ৰং এষ্টিমেট যদি কৰোঁ আমি তেতিয়াহ'লে আমাৰ কি এইটো আমাৰ ভৱিষ্যতৰ কাৰণে কিন্তু ডাঙৰ প্ৰব্লেম এটা হ'ব পাৰে ক্ৰিয়েট এ প্ৰব্লেম ফৰ ফিউচাৰ হয় গতিকে ফাইনেন্সিয়েল এনালাইচিছটো আমি ব্যৱসায়টো আৰম্ভ কৰিব যোৱাৰ আগে ভালকৈ চিন্তা চৰ্চা কৰি ল'ব লাগিব ঠিক আছে তাৰপিছত আমাৰ কি আহিলে
বিজনেছ লোকেশ্যন বুলি ক'লেতো তোমালোকে জানাই স্থায়ী কোন ঠাইত আমি ব্যৱসায়টো স্থাপন কৰিম এইটো হ'ব আমাৰ লোকেশ্যনটো চিন্তা কৰাৰ লগে লগে আমাৰ ব্যৱসায়ৰ প্ৰকৃতি ব্যৱসায়ৰ নেচাৰ এইবিলাকৰ ওপৰত কিন্তু ডিপেণ্ড কৰিব কাৰণ কিয় যি এৰিয়াত ছাপ'জ তোমাৰ ডাঙৰ হ'লচেল দোকান এখন খুলিব খোজা একদম বজাৰৰ মাজত নহ'লে হয় অলপ ছাইডত হ'লে হয় কিন্তু কথা হ'ল তুমি যদি এখন ডাঙৰ খুচুৰা ব্যৱসায় খুচুৰা বিক্ৰেতা বা দোকান এখন খুলিব খুজিছা বা ডাঙৰ ব্যৱসায় এটা কৰিব খুজিছা খুচুৰা ছাপ'জ বিগ মাৰ্কেটৰ নিচিনা এনেকুৱা ধৰণৰ ছুপাৰ মাৰ্কেটৰ নিচিনা এনেকুৱা দোকান এখন তৈয়াৰ কৰিব এষ্টাব্লিছ কৰিব খুজিছা তেতিয়াহ'লে কি কৰিব লাগিব তেতিয়াহ'লে তোমালোকে চাব লাগিব মানে হাৰ্ট অফ চিটি এটা নিৰ্দিষ্ট টাউন এৰিয়া বা এখন চিটিৰ কি হাৰ্টত তোমাৰ অৱস্থিত নহ'লে তোমাৰ ব্যৱসায়টো সিমান সফলতা লাভ কৰিব নোৱাৰিব গতিকে আমি চাব লাগিব ইয়াৰ উপৰিও আমাৰ যদি ব্যৱসায়টো আমাৰ কাৰেণ্টৰ প্ৰয়োজন হয় কমিউনিকেশ্যনৰ প্ৰয়োজন হয় বেংকিঙৰ প্ৰয়োজন হয় ইঞ্চুৰেঞ্চ কোম্পানীৰ আজিকালি হৈছে অনলাইনত হৈছে এইবিলাক কিছুমান সা সুবিধা দূৰত থাকিলে কৰিব পাৰি তথাপিতো কৈছোঁ মই তাৰপিছত ট্ৰেন্সপৰ্টেশ্যনটো তোমাৰ কেনেকুৱা হ'ব এই সকলো ধৰণৰ কথা এইবিলাক একেলগে আমি ইনফ্ৰাষ্ট্ৰাকচাৰ বুলি কওঁ ইনফ্ৰাষ্ট্ৰাকচাৰ ফেচিলিটি ফৰ ষ্টাৰ্টিং অফ এ বিজনেছ এইটো খুব ইম্পৰ্টেণ্ট কথা এটা গতিকে আমি তাৰোপৰি আমাৰ যদি প্ৰডাকশ্যন লাইনৰ বিজনেছ হয় তেতিয়া আমি এভেইলেবিলিটি অফ ৰ মেটেৰিয়েলছৰ কথা চিন্তা কৰিব লাগিব অৰ্থাৎ য'ত ব্যৱসায়টো স্থাপন কৰিম তাৰ ওচৰতে আমি কি কৰিব লাগিব কি হ'ব লাগিব ৰ মেটেৰিয়েলছ যাতে আমি কম খৰচত কম টকাৰ বিনিময়ত কালেকশ্যন কৰিব পাৰোঁ সেইটো কথা চিন্তা কৰিব লাগিব তাৰপিছত দ্বিতীয়তে আমি অকল প্ৰডাকশ্যন কৰিলেতো নহ'ব তাক আমি বজাৰত বিক্ৰী কৰিব পাৰিব লাগিব গতিকে বিক্ৰী কৰিবলৈ যাওঁতে আমি মানে ফিনিছ গুডছটো আমি মাৰ্কেটিং কৰিব লাগিব গতিকে আমাৰ মাৰ্কেটখন আমি সহজতে পাম নে নাপাম সেইটো কথাও আমি চিন্তা চৰ্চা কৰিব লাগিব নেক্সট ছেটআপ কষ্ট অৰ্থাৎ আমি সকলো ঠাইতে একেধৰণৰ কষ্ট নহয় এটা ব্যৱসায় প্ৰতিষ্ঠান স্থাপন কৰিব গ'লে টাউন এৰিয়াত হ'লে লেণ্ড অফ বিল্ডিঙৰ দাম বেছি হ'ব অমুক হ'ব তমুক হ'ব কিন্তু তাত কি আছে আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ফেচিলিটিটো কিন্তু বেছি আছে ঠিক তেনেদৰে ৰুৰেল এৰিয়াত কৰিব গ'লে তোমাৰ ছেটআপ কষ্টটো হয়তো কম হ'ব কিছুমান ক্ষেত্ৰত কম হ'ব লেণ্ড বিল্ডিং এই ধৰণৰ মেজৰ কষ্ট কিছুমানত প্ৰয়োজন হ'ব কিন্তু কথা হৈছে কি তোমাৰ হয়তো মানে কমিউনিকেশ্যনৰ ক্ষেত্ৰত হয়তো প্ৰব্লেম হ'ব পাৰে বেংকিঙৰ ক্ষেত্ৰত হয়তো প্ৰব্লেম হ'ব পাৰে যদিও অনলাইন হৈছে তথাপিও আমাৰ বেংকিং ফেচিলিটিটো আমাৰ ওচৰতে থকা দৰকাৰ হয়নে নহয় ইলেক্ট্ৰিচিটিৰ ক্ষেত্ৰত প্ৰব্লেম হ'ব পাৰে যিটো টাউন এৰিয়াত হ'লে হয়তো নহ'ব ঠিক আছে নেচাৰ অফ গতিকে ব্যৱসায়টোৰ মূলতঃ আমাৰ নেচাৰ অফ বিজনেছ ব্যৱসায়টোৰ প্ৰকৃতিৰ ওপৰতে আমাৰ লোকেশ্যনটো মূলতঃ নিৰ্ভৰ কৰে গতিকে ব্যৱসায় লোকেশ্যনটো নিৰ্ণয় কৰোঁতে আমি খুব সাৱধানতা অৱলম্বন কৰাৰ দৰকাৰ আছে নেক্সট আমি পালোঁ গভৰ্ণমেণ্ট পলিচি চৰকাৰী পলিচি কিছুমানো যেনে গভৰ্ণমেণ্ট ল এণ্ড ৰেগুলেশ্যন বা ইনচেণ্টিভ গভৰ্ণমেণ্ট ল ৰেগুলেশ্যন বুলি কোৱাৰ লগে লগে কিছুমান ল এণ্ড ৰেগুলেশ্যনে ব্যৱসায় কৰাৰ কাৰণে ইম্প্ৰেশ্যন কৰে আৰু কিছুমানে কিন্তু পিছলৈ টানে গতিকে আমি এই কথাটো আমি লক্ষ্য ৰাখিব লাগিব তাৰোপৰি কোম্পানী ব্যৱসায় এটা কৰিব যোৱাৰ লগে লগে বিভিন্ন আইন কানুন বিভিন্ন লয় কিন্তু আমাক কি হয় মানে বিভিন্ন ল আমি ফ'ল' কৰিব লাগে গতিকে এইটো এটা জটিল প্ৰক্ৰিয়াৰ মাজেৰে যাব লগা হয় কিন্তু ঠিক ইনচেণ্টিভ অৰ্থাৎ এটা কিছুমান ব্যৱসায়ৰ ক্ষেত্ৰত চৰকাৰে বিভিন্ন ধৰণৰ ইনচেণ্টিভ আগবঢ়ায় চাম পাৰ্টিকুলাৰ ইণ্ডাষ্ট্ৰীৰ ক্ষেত্ৰত কিছুমান পাৰ্টিকুলাৰ ইণ্ডাষ্ট্ৰীৰ ক্ষেত্ৰত কিন্তু চৰকাৰে কি সুবিধা কিছুমান আগবঢ়ায় কেনেকুৱা সুবিধা যেনে টেক্সৰ সুবিধা পাৱাৰ ছাপ্লাইৰ সুবিধা অৰ্থাৎ পাৱাৰ কানেকশ্যনৰ সুবিধা লোনৰ ছাবচিডি থাকে ছেপাৰেটত লোন দিয়ে অৰ্থাৎ ল' কষ্টত লোন দিয়ে এনেকুৱা ধৰণৰ কিছুমান সা সুবিধা চৰকাৰে আগবঢ়ায় গতিকে এনেকুৱা ধৰণৰ আমাৰ যিটো ব্যৱসায় আমি কৰিব যাম এনেকুৱা ধৰণৰ কিবা সুবিধা আছে নেকি তাৰ ওপৰতো কিন্তু ব্যৱসায়টোৰ চিলেকশ্যনটো নিৰ্ভৰ কৰে ছাপ'জ আমি যদি ৰুৰেল এৰিয়াত এটা কোনো ধৰণৰ এগ্ৰিকালচাৰেল প্ৰচেছিং ইউনিট খুলিব খোজোঁ বা প্ৰডাকশ্যন চেণ্টাৰ খুলিব পাৰোঁ তেতিয়াহ'লে গভৰ্ণমেণ্ট ইনচেণ্টিভ কিছুমান কিন্তু আছে এগ্ৰিকালচাৰ ইণ্ডাষ্ট্ৰীৰ ক্ষেত্ৰত প্ৰচেছিং ইণ্ডাষ্ট্ৰীৰ ক্ষেত্ৰত গতিকে তেনেকুৱা ধৰণে বিভিন্ন ধৰণৰ সা সুবিধা চৰকাৰৰ পৰা আছে এই ধৰণৰ কথাবিলাকো আমি গভৰ্ণমেণ্ট পলিচিবিলাকো এনালাইচিছ কৰিব লাগিব যেতিয়া কোনো এটা ব্যৱসায় ষ্টাৰ্ট কৰিব যাওঁ ঠিক আছে তাৰপিছত আমি কি কৰিব লাগিব পাৰ্চনেল ট্ৰেইটছ অৰ্থাৎ আমাৰ ব্যক্তিগত কিছুমান কথাৰ ওপৰতো কি হয় এই এৱাৰনেছ এণ্ড এপ্টিচিউড গতিকে এৱাৰনেছ বুলি কোৱাৰ লগে লগে আমি কি বুজিম এৱাৰনেছ মানে
বিজনেছমেনজনৰ কথা কৈছে, অৰ্থাৎ যিকেইজন ব্যক্তি বা যিজন ব্যক্তি বা যিকেইজন ব্যক্তিয়ে তেওঁলোকে কি কৰিব মানে ব্যৱসায় কৰিব লাগিব, ব্যৱসায় এটা ষ্টাৰ্ট কৰিব যাব, তেওঁলোকে মানে দক্ষতাপূৰ্ণ আৰু সজাগতা আছেনে নাই তেওঁলোকৰ, তেওঁলোক উচ্চাকাংক্ষী হয় নে নহয় তাৰ ওপৰত কিন্তু ডিপেণ্ড কৰিব। কাৰণ যিবিলাকৰ উচ্চাকাংক্ষা বেছি থাকে তেওঁলোকে কি কৰিব, তেওঁলোকে ওপৰত চিন্তা কৰিব, তেওঁলোকে ৰিস্ক টেকিং এবিলিটিটো তেওঁলোকৰ বেছি থাকিব, এণ্টাৰপ্ৰিনিয়েল নেচাৰ তেওঁলোকৰ বেছি থাকিব, অৰ্থাৎ উদ্যমিতা, যাক আমি কওঁ উদ্যমিতা মানে কি, যিয়ে এটা ব্যৱসায় স্থাপন কৰাৰ কাৰণে যিখিনি জ্ঞানৰ দৰকাৰ সেইখিনি জ্ঞান তেখেতৰ থাকেই, হয়নে নহয়। গতিকে এনেকুৱা উদ্যমিতা বা উদ্যোগী ব্যক্তিবিলাকৰ উদ্যমিতা থকা বুলি কোৱা হয়। উদ্যমিতাটো এটা প্ৰচেছ, গতিকে এই উদ্যমিতাটো তেওঁলোকৰ আছেনে নাই। গতিকে যদি উদ্যমিতা থাকে, উদ্যোগিক জ্ঞান থাকে, তেতিয়াহ'লে তেওঁলোকে প্লেন কৰিব কি ছিষ্টেমেটিক ৱে, গতিকে এটা ছিষ্টেমেটিক ৱেত তেওঁলোকে কামবিলাক কৰিব পাৰিব। আৰু যিবিলাক ব্যৱসায়ৰ এৱাৰনেছটো অলপ কম আছে বা এটিচিউডটো কম হয়, এপ্টিচিউডটো কম থাকে, তেওঁলোকে কি কৰিব লাগিব, তেওঁলোকে হয়তো কাৰোবাৰ পৰা পৰামৰ্শ ল'ব লাগিব, হয়নে। গতিকে পৰামৰ্শ ল'ব যাওঁতে তেওঁলোকে অলপ চাই চিতি পৰামৰ্শ ল'ব লাগিব, হয়নে নহয়। গতিকে এই পাৰ্চনেল ট্ৰেইটছৰ ওপৰতো আমাৰ বহুখিনি কথা নিৰ্ভৰ কৰে। তেওঁলোকৰ এৱাৰনেছ এণ্ড এটিচিউড অফ দ্য অনাৰ্ছ, এম্বিচিয়াছ পাৰ্চনজন এম্বিচিয়াছ হ'ব লাগিব, উচ্চাকাংক্ষা তেখেতৰ থাকিব লাগিব। যদি উচ্চাকাংক্ষা তেখেতৰ নাথাকে নহয়, তেওঁ কেতিয়াও ব্যৱসায় ক্ষেত্ৰত বা ব্যৱসায় ফিল্ডত কেতিয়াও মানে দক্ষতাপূৰ্ণভাৱে আগবাঢ়িব নোৱাৰে। গতিকে সেই কথাটো তেওঁলোকে চিন্তা চৰ্চা কৰিব লাগিব। নেক্সট কি আহি গ'ল, ফিজিকেল ফেচিলিটি। ফিজিকেল ফেচিলিটি কিছুমান আছে, ছাপ'জ মেচিনাৰী, লেণ্ড এণ্ড বিল্ডিং, ছাপৰ্টিং ফেচিলিটি, এই সকলোবিলাক কথা, মেচিনাৰীবিলাক আমি পাম নে নাপাম, লেণ্ড এণ্ড বিল্ডিং সহজতে পাম নে নাপাম, ছাপৰ্টিং ফেচিলিটিবিলাক আমাৰ কাষত থকা ছাপৰ্টিং ফেচিলিটি বুলি কোৱাৰ লগে লগে আমি হয়তো কি বুজিম আমাৰ যে বেংকিং ফেচিলিটি, ট্ৰেন্সপৰ্টেশ্যন ফেচিলিটি, অৰ্থাৎ আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ফেচিলিটিৰ লগত এই ছাপৰ্টিং ফেচিলিটিবিলাকৰ ৰিলেটেড আছে। অৰ্থাৎ আৰু এনেকুৱা ধৰণৰ হ'ব পাৰে, হয়তো কাৰোবাৰ প্ৰচেছিং কৰা এটা প্ৰডাক্ট আমাৰ ব্যৱসায়টোৰ হয়তো কি হ'ব পাৰে, ৰ মেটেৰিয়েলছ হ'ব পাৰে, হয়নে নহয়। এই ধৰণৰ আমাৰ ব্যৱসায়টোৰ ক্ষেত্ৰত ছাপৰ্টিং ফেচিলিটি অন্যান্য আছেনে নাই। আৰু এনেকুৱা হ'ব পাৰে, হয়তো আমি ব্যৱসায়টো বিজনেছ কৰিলোঁ, প্ৰডাকশ্যন কৰিলোঁ, আমাৰ মাৰ্কেটিঙৰ কাৰণে মানে কোনো ধৰণৰ প্ৰতিষ্ঠানে আগবাঢ়ি আহি গ'ল, এনেকুৱা ধৰণৰ ছাপৰ্টিং ফেচিলিটি হ'ব পাৰে। গতিকে বিভিন্ন ফিজিকেল ফেচিলিটিবিলাকৰ কথা তেওঁলোকে চিন্তা কৰিব লাগিব। যা ব্যৱসায়িক ব্যক্তিজনে যিয়ে ব্যৱসায় আৰম্ভ কৰিছে বা যিসকল ব্যক্তিয়ে ব্যৱসায়টো আৰম্ভ কৰিব খুজিছে, তেওঁলোকে চিন্তা চৰ্চা কৰিব লাগিব, ঠিক আছে। তাৰপিছত তেওঁলোকে কি চাব, তেওঁলোকে টেলেণ্ট মেন পাৱাৰ চাব লাগে। টেলেণ্টেড মেন পাৱাৰ কিন্তু আমাৰ লাগিব। উইদাউট টেলেণ্টেড মেন পাৱাৰ মানে ব্যৱসায় এটা আগবাঢ়িব নোৱাৰে। কাৰণ মেন পাৱাৰ যদি প্ৰপাৰ মেন পাৱাৰ নাথাকে, তেতিয়াহ'লে আমাৰ অন্যান্য ৰিচোৰ্চবিলাক থাকিলেও তাক আমি মানে সঠিকভাৱে ব্যৱহাৰ কৰিব, মানুহে যদি নাথাকে তেতিয়াহ'লে ৰিচোৰ্চ থাকিলেও লাভ নহ'ব। গতিকে টেলেণ্টেড মেন পাৱাৰ আমাৰ লাগিবই। ৰিকুৱাৰমেণ্ট অফ কম্পিটেণ্ট এণ্ড কমিটেড ৱৰ্কফ'ৰ্চ, অৰ্থাৎ কি হৈছে, যেতিয়া সক্ষম তথা প্ৰতিশ্ৰুতিবদ্ধ, অৰ্থাৎ ব্যৱসায়টোৰ প্ৰতি একাগ্ৰতা থকা, ব্যৱসায়টোৰ হৈ কাম কৰিব খোজা, তেনেকুৱা ধৰণৰ কম্পিটেণ্ট মানে উদ্যমী আৰু সক্ষম ব্যক্তি আমাক লাগিব। তেনেকুৱা ধৰণৰ হিউমেন ৰিচোৰ্চ আমাক লাগিব। যদি তেনেকুৱা হিউমেন ৰিচোৰ্চ নাপাওঁ, তেতিয়াহ'লে আমাৰ বহু ক্ষেত্ৰত হয়তো অসুবিধা হ'ব পাৰে। গতিকে কি লাগিব, আমাৰ কম্পিটেঞ্চি থাকিব লাগিব। কাৰ, এই যে মেন পাৱাৰৰ আমাৰ যিখিনি মানুহ যিখিনি মেনেজমেণ্টতেই হওক বা অন্যান্য কাম কৰা, টেকনিকেলেই হওক বা প্ৰডাকশ্যনৰ অন্যান্য প্ৰডাকশ্যন মেনেজাৰেই হওক, মাৰ্কেটিং মেনেজাৰেই হওক, একাউণ্টছৰ মানুহেই হওক, একাউণ্টছৰ মেনেজাৰজনেই হওক বা CEO হওক, এই ধৰণৰ কম্পিটেঞ্চ থকা আমাক ব্যক্তি লাগিব। জব মেচিং স্কিল এবিলিটি, অৰ্থাৎ যিটো জব, সেই জবটোৰ লগত ৰিলেটেড থকা, অৰ্থাৎ প্ৰডাকশ্যন মেনেজাৰজন আমি প্ৰডাকশ্যন মেনেজমেণ্টৰ কি হ'ব লাগিব, এক্সপাৰ্ট হ'ব লাগিব। গতিকে যিজন আমাৰ পাৰ্চনেল মেনেজমেণ্টৰ সঠিক
স্কিলফুল মানুহ হ'ব লাগিব ঠিক তেনেকুৱা ধৰণে তেওঁলোকৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব ৰাইট মেন এট দ্য ৰাইট জবত আমি বা ৰাইট টাইমত আমি নিয়োগ কৰিব লাগিব ব্যৱসায়টো আৰম্ভ কৰাৰ লগে লগে এই কথাও আমি চিন্তা চৰ্চা কৰিব লাগিব তাৰপিছত হাই পটেঞ্চিয়েল পাৰফৰ্মেঞ্চ স্কিল এণ্ড হাই উইল অৰ্থাৎ ইচ্ছা শক্তি হাই উইল বুলি কোৱাৰ লগে লগে উচ্চাকাংক্ষা বা উচ্চ ইচ্ছা শক্তি থাকিব লাগিব কাৰ কৰ্মচাৰী দলৰ গতিকে এই ধৰণে আমি এটা ব্যৱসায় কৰিব যাওঁতে সাধাৰণতে এইবিলাক কথা আমি চিন্তা কৰোঁ ইয়াত আমাৰ এটা বিশেষ পাৰ্টিকুলাৰ ব্যৱসায়ৰ বিষয়ে আমি আলোচনা কৰা নাই ইয়াতে আমি এজ এ হোল কোনো ডাঙৰ প্ৰতিষ্ঠান হ'ব পাৰে সৰু প্ৰতিষ্ঠান হ'ব পাৰে এই এজ এ হোল সকলো কথা ইয়াত চমুকৈ আলোচনা কৰা হ'ল থেংক ইউ